সেউজীয়া পথাৰতো বোকা নাই। এতিয়া ভাল লাগিলেও মাৰিব লাগিব, বেয়া লাগিলেও মাৰিব লাগিব, উপায় নাই। ধুনীয়াকৈ পানী দি মিক্স কৰি লৈছোঁ। সদায় নিশা খাব লৈছোঁ মাহঁতে। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছে যোৱাকালি ব্লগটোত মই মোৰ ৰুমটো কালাৰ কৰিছোঁ, মানে মেকঅভাৰ এটা দিছোঁ। যোৱাকালি গোটেই প্ৰাইমাৰ মাৰি কমপ্লিট কৰি থৈ দিছিলোঁ। আজি মেইন কালাৰটো মাৰিম। চ' ষ্টাৰ্ট দিছোঁ আৰু ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি লৈছোঁ আৰু এতিয়া কামত লাগি যাম আৰু ধুনীয়াকৈ কালাৰ চালাৰবিলাক মিক্স কৰি ল'ম আৰু ড্ৰেছটো চেঞ্জ কৰি লওঁ। যোৱাকালি যিটো ড্ৰেছত মাৰিছিলোঁ সেইটো ড্ৰেছে পিন্ধিম, ধোৱা নাই এতিয়ালৈকে, সেইটোকে পিন্ধিম বুলি থৈ দিছোঁ। চ' আশা কৰোঁ ভিডিঅ'টো চাব আৰু কেনেকুৱা পালে জনাব। লাষ্টত আজি ফাইনেল লুকটো দেখাম এবাৰ আপোনালোকক। চ' তেতিয়ালৈকে চাই থাকিব। ধুনীয়াকৈ ড্ৰেছটো চেঞ্জ কৰি লৈছোঁ, এতিয়া আৰু কালাৰত লাগি যাম। প্ৰথমতে এইকেইখন মাৰিম বুলি ভাবিছোঁ। তিনিখন ৱালতো একেই কালাৰে মাৰিম। এইটো মাৰিম, এইটো মাৰিম আৰু এইখন মাৰি দিম প্ৰথমতে। তাৰপিছতে মাৰিম এইখন আৰু এইফালে এই হেৰিটো কালাৰ কৰি দিব লাগিব, নামঘৰ মণিকূটৰ থাপনাখনো কালাৰ কৰি দিব লাগিব। চ' ষ্টাৰ্ট কৰোঁ আৰু। এইফালে এইখিনিত পৰ্দা লগোৱা ক্লেমটো, যোনটো পৰ্দা যে লগাই ক্লেমটো, সেই ক্লেমটো ইয়াতে লগোৱা জেগাখিনিত মানে অলপমান হেৰি হৈ গৈছে, চিমেণ্টটো এৰি গৈছে। তো ইয়াতে অলপমান ফিলিং কৰি দিলোঁ আৰু অলপ চলপ ক'ৰবাত ক্ৰেক আছে, সেই ক্ৰেকখিনিও ভালকৈ লিকুইড পুটি দি পেলাই অকণমান মাৰিলোঁ। এইফালে ইয়াতো অলপ অলপ আছে। এইবিলাক ধুনীয়াকৈ প্ৰথমতে ফিনিচিংটো দি ল'ব লাগিব, নহ'লে বেয়া দেখিব। আৰু ক'ৰবাত অলপ চলপ আছে, বেছি নাই বাৰু। আমি মাৰিম ৰয়েল লাক্সাৰী ইমালছন, এইটো কালাৰ মাৰিম তিনিখন ৱালত। কালাৰ চুজ কৰোঁতে ফাইনেলি আকৌ এইটোৱে, যোনটো ইমানো ভাল লগা নাই, মানে মোৰ খাচ লগা নাই, বাট আল্টিমেটলি বনাই দিলোঁ কালাৰটো, এইটোৱে চুজ কৰা গ'ল আৰু। ঠিক আছে, উপায় নাই, মাৰি চাওঁ, ভালেই লাগিব লাগে। এটা চাইডে হোৱাইট মাৰি দিমতো, এইটো চাইডে যিহেতুকে এইটো কালাৰ অলপমান দেখা যাওক আৰু। এতিয়া ভাল লাগিলেও মাৰিব লাগিব, বেয়া লাগিলেও মাৰিব লাগিব, উপায় নাই। দে মিক্স কৰ। চ' 1 লিটাৰ কালাৰত দিব লাগিব 400 to 500 ml অফ ৱাটাৰ। এতিয়া আধা দি লৈছোঁ ইয়াতে, অলপ অলপকৈ মিক্স কৰি যাম। দে পানী দে, পানীটো দি হাতেদি মিলাই ল'ব লাগিব। ধুনীয়াকৈ পানী দি মিক্স কৰি লৈছোঁ। আজি হেণ্ড গ্ল'ভছ লগাই লৈছোঁ। এনেকৈ মিক্স কৰি লৈছোঁ, এতিয়া আৰু মাৰিবলৈ ৰেডি হৈ গৈছে। চ' যিহেতু আমি ইমান পাৰফেক্ট নহয়, সেইটো কাৰণে ওপৰৰ যোনটো বৰ্ডাৰ আছে লাইনটো, সেইটো মাস্কিং টেপেদি প্ৰথমতে মাস্কিং টেপ লগাই ল'ম, যাতে খেলি মেলি নহয় আৰু কালাৰটো। চ' গোটেই ওপৰৰ বাউণ্ডেৰীটো তেনেকৈ মাস্কিং টেপ লগাই ল'ম, তেতিয়া আৰু একদম চকুমুটি মাৰিব পাৰিম। চ' সেইফালৰ পৰা যাত্ৰা কৰিছোঁ আৰু প্ৰথমতে কৰ্ণাৰবিলাক ব্ৰাছ দি মাৰিব লাগিব। ধুনীয়াকৈ লাইনটো মাৰিব লাগিব। এইফালে হোৱাইট হ'ব, এইটো চাইডে হোৱাইট হ'বতো, গতিকে এইটো চাইডে প্ৰথমতে এনেকৈ মাৰি ল'ব লাগিব কৰ্ণাৰবিলাক। বুজিছেনে? চ' গাইজ মাৰি আছোঁ আৰু মষ্টলি 3টা কোট মাৰিব লাগিব নেকি, তেতিয়াহে চাগে কালাৰটো অকণমান ফিনিচিংটো আহিব। কাৰণ ডাঠ কালাৰটো, ডাঠ কালাৰত মানে অলপমান ফিনিচিংটো আনিবলৈ দিগদাৰ। তথাপিতো মাৰি চাওঁ। প্ৰথমতে 2টা কোট মাৰি চাম। 2টা কোট মাৰিলে যদি হেৰি হয়, মানে যদি ভালকৈ মিহি নহয় বস্তুটো, কালাৰটো যদি ফুটি নুঠে, তেতিয়াহ'লে 3টা কোট মাৰিব লাগিব। চ' সেয়াই আৰু, এখন ৱাল হ'ব আৰু বেছি সময় নাই, এতিয়া আধা ঘণ্টামান হৈছে, তাৰপিছত এইখন মাৰিম। আপডেট, এখন ৱাল কমপ্লিট হৈ গৈছে আৰু এতিয়া এইখন মাৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। কালাৰটো এতিয়া ভাল অহা নাই, কিন্তু ফিনিচিঙত ভাল আহিব নিচিনা লাগিছে। আশা কৰিছোঁ ভাল আহিব। এতিয়াতো পূৰা গ্ৰীণ। ৱালখন দেখি এইটোৱে মনত পৰিছে, সেউজীয়া পথাৰতো বোকা নাই, ধুনীয়া ছোৱালী দেখো পাব নাই, ৰোৱনীবোৰ চহৰলৈ গুচি ৰোৱনী নহয়, ছোৱালীবোৰহে আছিল দে। চ' গাইজ এতিয়া ভাতটো পাতি দিওঁ, ভোকো লাগিছে।
অলপমান লাও চব্জি আছে এইফালে অলপমান নহয় যথেষ্ট ভালেমানখিনি আছে লগৰটোৱে বনাইছিলে এতিয়া ভাততে আলু দি দিছোঁ সেনেকৈ খাই দিম আৰু দুপৰীয়া ভাত সাজ আৰু চিম্পল আৰু ভাজি দি ভাত খাই দিম আৰু বনাই থাকিবলৈ সময়ো নাই ধৈৰ্যও নাই এইফালে ভাতটো পাতি দিছোঁ আৰু এইফালে চব্জি আছে আজি এনেকৈ খাই দিম আৰু চ' আপডেটটো দি দিছোঁ এতিয়া 2:10 মান হৈছে এইফালে এখন ৱাল কালাৰ হৈ গৈছে এইখনো হৈ গৈছে অলম'ষ্ট অলপমান বাকী আছে ওপৰৰখিনি লগতে মাৰি আছে আৰু এইখনো অলপমান কৰিছোঁ আৰু ভাতটো খাই লওঁ ধুনীয়াকৈ ভাত হৈ গৈছে ভোকো লাগিছে বহুত ভাতটো খাই তাৰপিছত বাকীখিনি আকৌ ষ্টাৰ্ট কৰিম আৰু চ' গাইজ ভাত বাঢ়ি লৈছোঁ আলু পিটিকা এইটো পানীলাও ভাজি আৰু ৰাতি অলপমান হেৰি আছিল এইটো কণীৰ দম কণী নাই অকল দমটো আছে মানে আলুখিনি আছে সদায় নিশা খাব লৈছোঁ আৰু কলিতা চাউলৰ ভাত উপায় নাই বনালে কোনো ধৈৰ্য নাই খাই লওঁ তাৰপিছত দেখাই আছোঁ বঢ়িয়া ত' গাইজ ভাত পানী খাই লৈ এতিয়া আকৌ ষ্টাৰ্ট দিছোঁ এতিয়া কালাৰহে হ'বগৈ নহ'ব নাজানো আৰু কি দিব লাগিব চাগে কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব আপোনালোকে কালাৰটো ফাইনেল ফুল মাৰিলে ভালে লাগিব তিনিখন ৱালত গ্ৰীণ কালাৰটো মাৰি হৈ গ'ল এতিয়া এইখনত মাৰিম বেলেগ এটা কালাৰ লগতে মাস্কিং টেপটো লগাই আছে ওপৰত চ' এইখিনি শুকাওঁতে অলপমান টাইম লাগিব মিনিমাম 3 to 4 ঘণ্টা ইণ্টাৰভেলৰ পিছত মাৰিব লাগিব নহ'লে মানে কালাৰটো ভালকৈ ফুটি নুঠিব চ' এইখন মাৰি হোৱালৈকে এইখন কালাৰ মাৰা 4 ঘণ্টা হৈ যাব ত' ইয়াতে ফাইনেল কোডটো ফিনিচিং কোড মাৰিব পাৰিম চ' সেয়াই আৰু আজিৰ ভিতৰত কমপ্লিট কৰিব লাগিব যেনেকৈ হ'লেও দে কৰ এই তিনিখনটো গ্ৰীণ কালাৰ আছিলে গম পাই আছিলোঁ এইখনত মানে এটা ডাইৰেক্ট পিয়'ৰ হোৱাইট নহয় এটা অফ হোৱাইট টাইপ কিবা বেলেগ এটা কালাৰ চুজ কৰিছিলোঁ এতিয়া কালাৰটো মাৰি থাকোঁতে মানে মাৰা নিচিনা লাগাই নাই প্ৰাইমাৰ মাৰি থকাৰ নিচিনা লাগিছে এতিয়া কনফিউজ হৈ গৈছোঁ পানীয়ে বেছি ঢালিলোঁ নে কালাৰটো চুজ কৰা মানে বেকগ্ৰাউণ্ডত আপোনাৰ পিংক কালাৰটো আছেতো চ' সেইটো কাৰণে হয়তো 3 কোটমান মাৰিব লাগিব চাওঁ কি হয় এতিয়া নহ'লে আৰু কালাৰটো চেঞ্জ কৰি ল'ব লাগিব আৰু এইখনত বগা ৰংটো হৈ গৈছে কমপ্লিট আৰু এতিয়া এইখনত যোনখনত প্ৰথমতে ষ্টাৰ্ট দিছিলোঁ সেইখনত এতিয়া ফাইনেল কোডটো মাৰিবলৈ লৈছোঁ ত' 5টা বাজিলে অলৰেডি চাওঁ কেইটা বজাত খতম কৰিব পাৰোঁ আজি আজি খতম কৰিম বুলি ভাবিছোঁ ত' দেখা যাওক কেতিয়া খতম হয় আৰু এতিয়া এইখিনি মাৰি আছোঁ পোষ্টটো মাৰিবলৈ পাহৰি গৈছিলোঁ গ্ৰীণ কালাৰটো আৰু বাকী এইখনৰ ফিনিচিং হৈ গৈছে আৰু এইখনৰ আধালৈকে ইমানলৈকে ফিনিচিং হৈ গৈছে ভালেই লাগিব আৰু শুকাব লাগিব আৰু লাগিব আৰু 2-3 ঘণ্টামান লাগিব চাগে তো আপোনালোক একদম এতিয়া ফাইনেল প্ৰডাক্টটো দেখাম আৰু ফাইনেল লুকটো দেখাম আৰু দেখাই থাকোঁ তো চাই দিব তো গাইজ এইখন মালটো কমপ্লিট হৈ গৈছে এইফালে মাস্কিং টেপ লগাই থৈছিলোঁ এনেকৈ ধুনীয়াকৈ খুলি দিছোঁ চ' গাইজ ৰুমটো মেকঅভাৰ হৈ গৈছে মানে কালাৰ কৰা হৈ গৈছে সিদিনাখন নেদেখালোঁ আৰু বহুত দেৰি হৈ গৈছিলে আৰু মানে কালাৰ 3 কোট মাৰিব লগা হ'ল 2 কোটত ফিনিচিং অহা নাছিলে চ' ফিনিছ হৈ গৈছে এতিয়া দেখিবলৈ অলপমান ভাল লাগিছে আগতকৈ আপোনালোকক দেখাই দিছোঁ এবাৰ ফাইনেল লুকটো চ' এইটোৱে হৈছে ফাইনেল লুকটো অলপমান চিজিল কৰিবলৈ এতিয়াও বাকী আছে এইখন এইটো ছাইডৰ ৱালখন হোৱাইট দি দিলোঁ আৰু বাকীকেইখন এই গ্ৰীণ টাইপ দি দিছোঁ আৰু ইমানে চ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু কালাৰটো কেনেকুৱা হৈছে এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই